নাই চাওক আমাৰ ভাৰতীয় জনতা পাৰ্টিত আপোনালোকে প্ৰত্যেকেই জানে যে খুব শৃংখলাবদ্ধভাৱে আৰু পৰিকল্পনাৰ আধাৰত নিৰ্বাচনসমূহ সম্পন্ন কৰে আৰু সেই মৰ্মে মোৰ যিখিনি দায়িত্ব আছে যিহেতু নৰ্থ কামৰূপৰ দায়িত্বত পৰিছে গতিকে হাজো শুৱালকুছি কমলপুৰ ৰঙিয়া এই তিনিওটা সমষ্টিত ইনচাৰ্জ হিচাপে মই অহা ইলেকশ্যনৰ 7 তাৰিখলৈকে মই থাকিম গতিকে স্বাভাৱিকতে মোৰ যিখিনি দায়িত্ব আছে সেইখিনি মই সুচাৰুৰূপে পালন কৰিবলৈ যত্ন কৰিম আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় ইতিমধ্যে তৃণমূল পৰ্যায়লৈকে যিসকল আমাৰ লোক আছে যিখিনি প্ৰাথমিক পৰ্যায়ৰ আমাৰ সমস্যাবিলাক আছে সেইখিনি পূৰণ কৰাৰ ক্ষেত্ৰত যথেষ্টখিনি কাম কৰি আছে গতিকে সেই মৰ্মে আমাৰ এটাই থাকিব ইচ্ছা আৰু আগ্ৰহ থাকিব ৰাইজৰ মাজত আমি সেৱা যাচি পেলাই মানে আমি আশীৰ্বাদ বিচাৰিম যে সকলোৱে আমি মিলি জুলি আমি ৰাজহুৱা সমস্যাবিলাক ব্যক্তিগত আমাৰ যিবিলাক সমস্যা আছে আৰু যিবিলাক আমাৰ বহু বেছি ডাঙৰ যিবিলাক সমস্যা আছে এই সমস্যাবিলাকক ষ্টেপ বাই ষ্টেপ আমি কেনেকৈ পঞ্চায়তৰ আধাৰেদি পঞ্চায়তৰ ভিতৰৰ আমাৰ যিমানবিলাক সমস্যা আছে সেইখিনি সমাপন কৰিব পাৰোঁ সেইখিনি কৰাৰ ক্ষেত্ৰত সকলোৰে আশীৰ্বাদ বিচাৰিছোঁ যাতে প্ৰাৰ্থীসকলে জয়ী হৈ আমাৰ কাম কৰিব পাৰে নাই চাওক বিৰোধীৰ কথা মই আজি এতিয়াই নকওঁ কাৰণ সেই বিষয় প্ৰসংগ আহিও পৰা নাই কাৰণ এতিয়ালৈকে আপোনালোকে গম পায় যে আমাৰ বহুকেইটা সমষ্টিত ইতিমধ্যে বিনা প্ৰতিদ্বন্দ্বিতাৰে আমাৰ সদস্যসকল ইতিমধ্যে জয়ী হৈ আহিছে গতিকে এটা ভাল পৰিৱেশ আমি আমাৰ চৰকাৰখনে কৰা ভাল কামৰ যিখিনি আমাৰ বিশ্লেষণ আছে সেইখিনি ৰাইজৰ আগত ৰাখি পেলাই আমি আগবাঢ়ি যাব বিচাৰিছোঁ কাৰোবাৰ বেয়া কৈ পেলাই আমি নিজে ভাল হ'ব বিচৰা নাই গতিকে ভাল ক্ষণ শুভক্ষণ বিহুৰ সময় গতিকে ভাল চিন্তাখিনি আগত লৈ পেলাই যাব বিচাৰিছোঁ গতিকে সেইখিনি ৰাইজৰ ওচৰত আশীৰ্বাদ বিভিন্ন সময়ত আপুনি নাচি বাগি অভিনয়েৰে বা এনেকুৱা ভাষণেৰে ৰাইজক আপুনি আকৃষ্ট কৰিছে আচলতে খুব এনাৰ্জিৰ প্ৰয়োজন হয় এই এনাৰ্জিটো ক'ৰ পৰা পায় আপুনি এইটো ব্যক্তিগত হৈ গ'ল আচলতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে মানে আমি দেখা পাইছোঁ যে এইজনে একমাত্ৰ মুখ্যমন্ত্ৰী যিগৰাকী দিন ৰাতি মানে কোনো ধৰণৰ আমি যে সৰুতে পঢ়িছিলোঁ যে বৰষুণ নপৰা আৰু ৰ'দ নপৰা মানুহৰ সাধুকথা এটা পঢ়িছিলোঁ গতিকে অসমৰ মুখ্যমন্ত্ৰী হৈছে জ্বলন্ত উদাহৰণ গতিকে এইগৰাকী মুখ্যমন্ত্ৰী যেতিয়া আমাৰ চকুৰ আগত যেতিয়া কাম কৰি থাকিব বাকী আমি তৃণমূল পৰ্যায়ত যিসকল কাৰ্যকৰ্তা আছোঁ আমি মানে নিজকে লজ্জিত অনুভৱ কৰোঁ যে আমি বহি থাকিলে কেনেকৈ হ'ব যে মুখ্যমন্ত্ৰী ইমান স্পীডত গৈছে এটলিষ্ট 100ত যাব নোৱাৰিলেও এটলিষ্ট 80 ওচৰা ওচৰিকৈ যদি যাব পাৰোঁ গতিকে তেখেতক দেখি পেলাই আমি যিমানখিনি প্ৰেৰণা পাওঁ সেই প্ৰেৰণাখিনি আমি তৃণমূল পৰ্যায়ত লৈ যাবৰ কাৰণে চেষ্টা কৰোঁ নাই আপোনালোকৰ মাজত অনাগত 10 দিনৰ কাৰণে মই আছোঁ তেতিয়া পৰ্যায়ক্ৰমে আপোনালোকক কৈ দিম আজিয়ে গোটেইখিনি কৈ নিদিওঁ দেই বহুত